এয়া ৰজাগড়লৈ আমাৰ শেষ আহ্বান 2026 চনৰ নিৰ্বাচনৰ আগতে যদি টাই আহোম জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান নকৰে তেনেহলে অসমৰ পৰিস্থিতি ভয়ানক হ'ব। এয়া কোৱাত কেৱল বৰ্তমানৰ বিজেপি চৰকাৰ দায়ী হ'ব। আমি প্ৰত্যেকখন চৰকাৰকে বাৰম্বাৰ আহ্বান জনাই আহিছো যে টাই আহোম জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰক, কিন্তু তেওঁলোকে আমাৰ এই আহ্বানক তেওঁলোকে ভেঙুচালি কৰি আহিছে। এয়া আমাৰ অনুৰোধ নহয়, এয়া আমাৰ চৰকাৰৰ প্ৰতি দাবী, এয়া আমাৰ জন্মগত অধিকাৰ, এয়া আমাৰ সাংবিধানিক অধিকাৰ। আজি আমি ঐতিহাসিক চৰাইদেউ মৈদামৰ পৰা ৰজাঘৰীয়া সকীয়াই দিছো। আমি আপোনালোকক জনাই দিছো টাই আহোমক যদি জনজাতিকৰণ প্ৰদান নকৰে তেনেহলে অসমৰ পৰিস্থিতি ভয়ানক হ'ব। আমি টাই আহোম সমাজক অনুৰোধ জনাম, আপোনালোক আহক, আমাৰ এই সংগ্ৰামখনত সহযোগিতা আগবঢ়াওক। কাৰণ কেলে আজিৰ পৰা কিছুদিনৰ পাছত যদি আমাৰ উঠি অহা প্ৰজন্মই সোধে যে আপোনালোকে কি কৰিলে, তেনেহলে আমাৰ হাতত কোনো উত্তৰ নাথাকিব। সেয়ে আমি সকলোকে অনুৰোধ জনাম যে আপোনালোকে আমাৰ সংগ্ৰামখনত সহযোগিতা কৰক আৰু টাই আহোম জনগোষ্ঠীক ৰক্ষা কৰক। টাই আহোম পেউংলে মুংডং চুনখাম পেউংলে